সো হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? আজি মই আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আপোনালোকৰ কাৰণে নতুন নহয়, মোৰ কাৰণে নতুন, কাৰণ মই ফাৰ্ষ্ট টাইম বনাবলৈ লৈছোঁ। মোৰ মাজত থকা যিজন মাষ্টাৰ চেফ, মাজে মাজে সেইজন কেতিয়াবা ওলায়, আৰু যেতিয়া ওলায় তেতিয়া মই কিবা নহয় কিবা এটা বনাবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া মই বনাবলৈ চেষ্টা কৰিছোঁ গাজৰ কা হালোৱা। মই গাজৰ খাই বিৰাট বেয়া পাওঁ, কিন্তু গাজৰ হালোৱাটো মোৰ প্ৰিয়। লোকে বনোৱা খাওঁ, কিন্তু নিজে বনাব নাজানো, সঁচা কথা কৈছোঁ বাৰু। এইটো ফাৰ্ষ্ট ট্ৰাই আছিলে। চ' ফাৰ্ষ্ট ট্ৰাইত বেছিকৈ মই ড্ৰাই ফ্ৰুটছ নষ্ট কৰা নাই, কেইটামান কাজু দি পিনি ভাঙি চিঙি তাকে দি দিছোঁ, আৰু ইলাইচি অকণমান, তেজপাত আৰু গৰম গাখীৰতে মানে গাজৰৰ হালোৱাখিনি বনাইছোঁ। বহুত মেহনত কৰাৰ পিছত কালাৰটো এইটো ধুনীয়া কালাৰ এটা আহিছে, আৰু বহুত ধুনীয়া স্মেল আহিছে। এয়া প্লেটিং মোৰ হৈ গ'ল, বনাই অলম'ষ্ট হৈ গ'ল। তাৰপিছতে আহিব খোৱা পৰ্ব। আপোনালোকক দেখাই লৈছোঁ খোৱাৰ আগতে, চাই লওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, হয় নহয়? দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, আৰু এতিয়া আমি খাম। খাকে দেখো বেহনা সঁচাকৈ ভাল হৈছোঁ। মই বনাম মই বেয়া হ'ব নোৱাৰে নহয়। বলো কেঁচা হোৱা হে ধুনীয়ানে? খাই পিনি কোৱা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল হৈছে? বাৰু ধন্যবাদ। এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি ট্ৰেইনিং মোৰ পৰা লাগিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কমেণ্ট কৰি দিব। থেংক ইউ, বাই বাই।